নমস্কাৰ ৰংসংগম প্ৰডাকশ্যন অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত আছে একাপ চাহৰ সৈতে কথোপকথন সৰু সৰু মানুহৰ সৰু সৰু কথাৰে। আজি এনে এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ, বিহালীৰ নাজবৰ নিবাসী এজন কবি, গীতিকাৰ, সাংস্কৃতিক কৰ্মী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্ৰদ্ধাৰ ঈশ্বৰ দাস শৰ্মাদেৱ। আহক তেখেতৰ লগত দুটিমান কথা পাতোঁ। আমাৰ এই জীৱননো কি, জীৱনৰ পৰিসীমাত তেওঁ কি অনুভৱ লৈছে আহক। এয়া আমাৰ মাজত শ্ৰদ্ধাৰ ঈশ্বৰ দাস শৰ্মাদেৱ। ৰংসংগম প্ৰডাকশ্যন চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি একাপ চাহৰ সৈতে কথোপকথন সৰু সৰু মানুহৰ সৰু সৰু কথাৰে। আপোনাৰ প্ৰথম কথাটো হৈছে, আপোনাক আজি লগ পালোঁ। আপুনি যিহেতু জ্যেষ্ঠ নাগৰিক, আপোনাক মই প্ৰথম প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে মানুহৰ জীৱনটো বিষয়ে আপোনাৰ অনুভৱ কি? মানুহৰ জীৱন। নমস্কাৰ। এই গধূলি সময়ত আপুনি আহি উপস্থিত হৈছে আৰু প্ৰশ্ন আপুনি বৰ ডাঙৰ কৰিছে। মানুহৰ কি ক'লে জীৱন, জীৱনটো কি মানে? আচ্ছা, মানুহৰ জীৱনটো কি? অৱশ্যে এনেও আমি সকলোৱে জানো আমাৰ যিটো মানৱী জনম বহুত অমূল্য মানৱী জনম, আৰু এই মানৱী জনমৰ সাৰ্থকতা হৈছে আচলতে, যদিও আমি ব্যৱহাৰিক দিশৰ পৰা চাওঁ যে এখন ভাল নাগৰিক হৈ গঢ় লৈ উঠাটো আমি ভাবোঁ, কিন্তু বিশেষকৈ আধ্যাত্মিকভাৱেহে সফল হ'ব লাগিব। সেইকাৰণে জীৱনৰ মূল উদ্দেশ্য বা সাৰ্থকতা এইটোৱে, যদি আত্মাটো পৰমাত্মাৰ লগত সানিত কৰাব পাৰোঁ, অৰ্থাৎ আত্মা যদি জাগৃত কৰিব পাৰোঁ, তেন্তে হ'লে আমাৰ এই মানৱ জীৱনটো সফল হ'ব। হয় হয়, বহুত বহুত ধন্যবাদ। আপোনাক আমি পুনৰ এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ যে আজিৰ সমাজ ব্যৱস্থাত বিশেষকৈ বয়স বৃদ্ধিৰ লগে লগে বা চাকৰিৰ পৰা অৱসৰ হোৱাৰ পিছত যেতিয়া মানে আপোনাৰ অৰ্থনৈতিকভাৱে দুৰ্বল হয় বা শাৰীৰিকভাৱে দুৰ্বল হয়, তেনে এটা অৱস্থাত মানে সমাজত বিশেষকৈ গাঁৱত আপুনি নিসংগ শব্দটো বা নিসংগতাটো অনুভৱ কৰিছে নেকি কেতিয়াবা বাৰু? নিসংগতা, অৱশ্যে নিসংগতা শব্দৰ অৰ্থ দুই ধৰণৰ আছে। এনেও মানুহে নিসংগতা বিচাৰে, কিন্তু এনে সামাজিকভাৱে নিসংগতা আচলতে বিশেষকৈ এইটো এটা ডাঙৰ ব্যাধি বুলি ক'ব লাগে। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাৰ বয়সৰ লগে লগে আমি যদি সমাজৰ লগত ওতঃপ্ৰোতভাৱে যদি জড়িত হওঁ, সমাজৰ কিবা এটা অংশীদাৰ হৈ পেলাই আমি যদি সমাজৰ হকে কৰি যাওঁ, তেনেহ'লে নিসংগতা দূৰ হ'ব। লগতে মই ভাবোঁ বিশেষকৈ আধ্যাত্মিক চেতনাটো যদি থাকিলে নিসংগতা কিছু আঁতৰে, অৰ্থাৎ পৰমাত্মাৰ লগত এটা সম্বন্ধ কৰিবৰ কাৰণে আমি এটা সুযোগ পাওঁ আৰু ৰাতিপুৱা গধূলি আমি তাত ব্যস্ত থাকিব পাৰোঁ। হয়, বৰ ধুনীয়া কথা। এতিয়া আপুনি যিহেতু আধ্যাত্মিকতাৰ ওপৰত কিছু কৈছে, গান এটা কলি এটা গাই দিব নেকি অকণমান? এনে প্ৰাৰ্থনা টাইপৰ ধৰক। আধ্যাত্মিকতাৰ ক্ষেত্ৰত মই কিছুমান ভজন কীৰ্তন এইবিলাক ৰচিছোঁ, গতিকে মই সৰুকৈ এটা গুণগুণাই দিছোঁ। এনেই অলপ সুৰটো প্ৰথমতে মাতৃভাষা এই মই হিন্দীতে গাব বিচাৰিছোঁ আৰু শ্যাম বিনা হৃদয় সুনা কৃষ্ণ বিনা ধ্যান जगमा आई श्याम चिने नो छैन तिम्रो काम भजो है श्याम श्याम जपू है राम राम भजू है श्याम श्याम जपू है राम राम। ধন্যবাদ ধন্যবাদ, বহুত বহুত ধন্যবাদ আপোনাৰ এই ভজনটিলৈ। আৰু আপোনাক মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি সৰুৰ পৰা মানে কালচাৰেল দিশত, সংস্কৃত দিশত আপুনি বা এনে গান বাজনাত আপুনি বহুত জড়িত বুলি আমি গম পাইছোঁ। আপুনি গীতো লিখিছিলে, প্ৰথম গীতটোৰ এটা কলি গাব নেকি, অকণমান ক'ব নে? এনেই গীত বুলি ক'লে মই বিশেষকৈ সমবেত সংগীত তেনেকুৱা বেছিকৈ ৰচনা কৰিছিলোঁ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যকৈ। গতিকে বহুত আটাইখিনি পুৰণিয়ে গীত। তাৰ ভিতৰত এটা মোক খুব ভাল লাগে,
এই গীতটো মই প্ৰায় গাবলৈ বিচাৰোঁ। নিৰ্মল আকাশ শুকুলা ডাৱৰ ৰূপালী কিৰণ মৃদু সমীৰণ চিৰসেউজ শ্যামলা ও আই অসম, ও আই অসম, ও আই অসম, ও আই অসম, ও আই অসম। ধন্যবাদ, বহুত 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 ভাল লাগিছে। লাষ্ট শেষত মই এটা প্ৰশ্ন কৰোঁ। আপুনি যিহেতু অৱসৰপ্ৰাপ্ত এজন কৰ্মচাৰী, শিক্ষকৰ এডুকেশ্যনৰ লগত আপুনি জড়িত ব্যক্তি, আপোনাৰ এই চাকৰি জীৱনতে হওক, আপোনাৰ জীৱনটোতে হওক, আপুনি ঘাট প্ৰতিঘাতৰ কিবা অনুভৱ আছে নেকি, কিবা স্মৃতি আছে নেকি? সি প্ৰেমৰে হওক নতুবা অন্যান্য দিশৰে হওক, মানে আপোনাৰ জীৱনত সৰুকৈ দুটা বাক্যৰে ক'ব পৰা বা মানে ছুটিকৈ কওক আৰু যিমান পাৰে আপুনি। তেনেকুৱা কৰ্ম জীৱনতো তেনেকুৱা ঘাট প্ৰতিঘাত অৱশ্যে চাকৰিৰ ক্ষেত্ৰতো সেইটো বাৰু তেনেকুৱা ঘাট প্ৰতিঘাত একো নাই, কাৰণ চাকৰি জীৱনটোতো এটা নিজৰ কৰ্তব্যৰ এইটো খাতিৰত থাকে। আৰু এনে মানুহৰ যিখন মানে ব্যৱহাৰিক জীৱনে হওক, এইবিলাক ক্ষেত্ৰতো ভগৱানৰ কৃপাত তেনেকুৱা ঘাট প্ৰতিঘাত অহা নাই। আৰু পৰাপক্ষত মই ভাবোঁ নিজে ভাল হৈ চলিলে ওপৰৱালা অৰ্থাৎ পৰমাত্মাই চাই, সেইফালৰ পৰা মই ভাবোঁ প্ৰকৃত অৰ্থত আমি যদি একো কাৰো অহিচিন্তা নকৰোঁ তেনেহ'লে তেৰাইও আমাক এই সময়ত আশীৰ্বাদ কৰে। হয় হয়, ঠিকে আছে, ঠিকে আছে। শেষত আপোনাৰ পৰা আমি এটি গীত শুনিম। গীতটি আপুনি অলপ বাদ্য সংগত কৰিলে বেছি ভাল পাম। যিহেতু বৰ্তমান সময়ত জুবিন দাৰ কথা আপুনি জানে, তাৰ লগত অকণমান সংগতি ৰাখি আই অসমী মাতৃভূমিৰ গুণৰো নাই শেষ, নানা জাতি উপজাতি সমন্বয়ৰ দেশ, অসমীয়াৰ দেশ, নানা জাতি উপজাতি সমন্বয়ৰ দেশ। শংকৰ মাধৱ গুৰু আমাৰ নাম ধৰ্মৰ দেশ, সতী জয়া মূলা গাভৰু বীৰ লাচিতৰ দেশ, অসমীয়াৰ দেশ, নানা জাতি উপজাতি সমন্বয়ৰ দেশ, অসমীয়াৰ দেশ, নানা জাতি উপজাতি সমন্বয়ৰ দেশ। জ্যোতিৰাভা শিল্পী আমাৰ বিপ্লৱীৰ দেশ, ভূপেন মামা আশুৰৰে দেশ, অসমীয়াৰ দেশ, নানা জাতি উপজাতি সমন্বয়ৰ দেশ, অসমীয়াৰ দেশ, নানা জাতি উপজাতি সমন্বয়ৰ দেশ। ধন্যবাদ। বৰ্তমান যিটো পৰিস্থিতি, আমি আচলতে সমন্বয় এটা বান্ধত আমি এতিয়া আছোঁ, আৰু জুবিনদাৰ এইটোত আমি সকলোৱে মৰ্মাহত। আশা ৰাখিছোঁ নিশ্চয় ভগৱন্তে ভাল চিন্তা কৰিব। হয় হয়, বহুত বহুত ধন্যবাদ জনালোঁ। শেষত আপোনাক আমাৰ তৰফৰ পৰা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আকৌ লগ পাম।